हेलो एवरीवन সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সুস্থ আছে ভালে কুশলে থাকক এতিয়া মাঘৰ বিহু আহি আছে যিহেতু মাঘৰ বিহু নিশ্চয় কাপতে আৰু গতিকে মই এতিয়া বনালো আজি মানে সুজি লাৰু আৰু আপোনালোকৰ মাজলৈ সুজি লাৰুৰ ৰেচিপিটো শেয়াৰ কৰি দিওঁ বুলি ভাবিছো আপোনালোকে বিহুলে এনেধৰণে বনাব পাৰিব একেবাৰে সহজ হৈ বনাবলৈ মোৰ এই পদ্ধতিটোতে আপোনালোকে বনাই চাব একদম সহজ হৈ বনাবলৈ এয়া চাওক এইখিনি সুজি লাৰু মই আজি বনালো আজি কেটামান বনাইছো কাৰণ আপোনালোকৰ মাজলৈ ভিডিওটো আগবঢ়াবৰ কাৰণে মই পটাপটকে লাৰু কেটামান বনাই দিছো আকৌ মই বিহুলে যেহেতু কেটামান দিন আছে গতিকে মই বিহুলে আকৌ বনাম আৰু মই এই সুজি লাৰুটো আপোনালোকক দেখাই দিছো চাওক একদম ধুনিয়া টাইট হয় ইয়াত দেখিছেনে সুজি আৰু নাৰিকলৰ লাৰু বনাইছিলো যে মই এইটো সুজি আৰু নাৰিকলৰ সৈতে বনাইছিলো এইটো চাওক কিমান ধুনিয়া টাইট হৈছে দেখিছেনে আৰু এটা মই আপোনালোকক ভাগি দেখাই দিছো চাওক এয়া চাওক দেখিছেনে কিমান ধুনিয়া মানে ভিতৰটো কোমল হৈছে আৰু বাহিৰটো মানে অকনমান এনেকে টাইট হৈছে এনে ধৰণৰে হ'ব লাগে সুজি লাৰুটো গতিকে আপোনালোকে মোৰ ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক আৰু এনে ধৰণে বনাব আপোনালোকে বহুত ভাল লাগে খাবলৈ আৰু একেবাৰে শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিওটো চাই পেলাই কেনেকুৱা পালে তেনে বলক দেৰি নকৰি আমি ভিডিওটোৰ মাজলৈ আগবাঢ়ো এয়া চাওক নাৰিকল লাৰু বনাবৰ কাৰণে ইয়া দুটা ডাঙৰ ডাঙৰ সাইজৰ নাৰিকল ৰুকি পেলাই ধুনিয়াকৈ লৈ লৈছো আপোনালোকে ৰুকনিটো ৰুকি ল'ব পাৰে নহলে যদি ভাবে তেলে মিক্সিটো পিচি পেলাই এনেকৈ গুড়া কৰি ল'ব পাৰে মই আগৰ ভিডিওটোত নাৰিকল লাৰু বনোৱা ভিডিওটোত মই মিক্সিত কেনেকৈ পিচিব লাগে সেইখিনি দেখুৱাই দি থৈছো আপোনালোকে গৈ পেলাই চাই ল'ব পাৰে আৰু কিছুটো জানেও আৰু ৰুকনিটো ৰুকি ল'ব পাৰে এনেকৈ ধৰণে মই দুটা নাৰিকল ৰুকি লৈছো আৰু এয়া আমাৰ বৌ পাই গ'লহি আমি লাৰু চাৰু বনালে এনেকৈ বৌ আৰু মই দুইজনী একেলগে বনাও এয়া চাওক এতিয়া নাৰিকল যেহেতু মই ডাঙৰ ডাঙৰ সাইজৰ দুটা লৈছিলোঁ গতিকে দুটা নাৰিকলৰ কাৰণে এনেকৈ এটা সৰু সাইজৰ বাটিৰে সৰু নহয় সেইটো মিডিয়াম সাইজৰে বাটি হয় সেইটো বাটিৰে মই 3 বাটি দিছোঁ 2 বাটি দিলেও হয় কিন্তু হ'লেও মই আৰু এবাটি মানে একে ফুলকৈ নহয় আৰু অলপমান কমাই দিছোঁ 3 বাটি চেনি দি দিছোঁ যাতে তাৰ আঠাটো হয় গতিকে 3 বাটিয়ে দি দিলোঁ আপোনালোকে যদি অকণমান ডাঙৰ সাইজৰ বাটি হয় তেনেহ'লে 2 বাটি দিলেও হয় এয়া চাওক ধুনীয়াকৈ নাৰিকলখিনিৰ লগত চেনিখিনি মিক্স কৰি লৈছো একদম হাতেৰে ধুনীয়াকৈ মঠি যাতে চেনিখিনি ভালকৈ মোহাৰি দিব নাৰিকলখিনিৰ লগত এয়া চাওক বৌয়ে এইখিনি নাৰিকলখিনি ভালকৈ একদম মোহাৰি নাৰিকলখিনিৰ লগত মঠি আছে এনেদৰে মঠি ল'লে ভাল হয় পিছত লাডুটো আৰু আপোনালোকে যদি ভাবে তেনেহ'লে মিক্সিটো পিচি পেলাই চেনিখিনি ইয়াৰ লগত দিব পাৰে তেতিয়া সোনকালে মানে গলি যায় আৰু গতিকে মিক্সিত দিয়া নাই কাৰণে এতিয়া মই চেনিখিনি এনেদৰে দি দিছোঁ কাৰণে ভালকৈ মোহাৰি পেলাই এইখিনি অলপ সময়ৰ কাৰণে থৈ দিব লাগিব এয়া বৌ আৰু মই দুইজনীয়ে মানে কৰি আছোঁ আৰু ভিডিওটো মই কৰি আছোঁ বৌকে কৰিবলৈ দিলোঁ বৌ আৰু মই দুইজনীয়ে লাৰু পিঠা এনেকৈ বনালে একেলগে বনাও আৰু অকলে বনাই ভালো নালাগে দিয়কচোন গতিকে বৌ ওচৰতে হয় আমাৰ ঘৰৰ গতিকে বৌকে মাতি আনো আৰু এনেদৰে বৌ হওক বা বেলেগ কোনোবাই হওক এনেকৈ মাতি পেলাই মানে দুইজনীয়ে কথা বতৰা পাতি লাৰুকেইটা বনালে সোনকালেও হয় আৰু ভালো লাগে বনাবলৈ গতিকে এয়া দুইজনীয়ে বনাবলৈ লৈছোঁ এতিয়া নাৰিকলখিনি মঠা হৈ গ'ল আৰু এইখিনি এনেকৈ এটা ছাইডলৈ মানে মাজলৈ কাঁহীখনৰ এনেকৈ দি পেলাই থৈ দিম অলপ সময়ৰ কাৰণে তাৰপিছত আমি চুজিখিনি ভাজি ল'ব লাগিব ইয়াৰ কাৰণে এয়া চাওক গেছৰ ওচৰলৈ আহিছোঁ প্ৰথমতে এটা কেৰাহী পাতি লৈছোঁ গেছটো জ্বলাই পেলাই কেৰাহীটো দি ল'লোঁ তাৰপিছত এতিয়া কেৰাহীতে দি দিম অকণমান ঘি আপোনালোকে ঘি দিওঁ বুলি ভাবিলে ঘিউ দিব পাৰে আৰু যদি ঘিউ নাথাকে তেনেহ'লে অকণমান ৰিফাইন তেল দিলেও হয় ৰিফাইন তেল দিলে ভাল হয় মিঠাতেল দিব নালাগে মিঠাতেল দিলে গোন্ধটো ভাল নাহে যদি পাৰে ৰিফাইন অকণমান দি পেলাইও আপোনালোকে চুজিখিনি ভাজি ল'ব পাৰে কিন্তু ঘিউ দি পেলাই ভাজিলে ইয়াৰ গোন্ধটো বৰ ধুনীয়া আহে খাবলৈ বহুত টেষ্টি হয় গতিকে মই ঘিউ আছিলে কাৰণে ঘিউ দি পেলাই চুজিখিনি ভাজিবলৈ লৈছোঁ এনেকৈ ঘিউ 1 চামুচ দি লৈছোঁ দিয়াৰ পিছত এতিয়া ঘিউখিনি ধুনীয়াকৈ গলাই ল'ব লাগিব এয়া চাওক ঘিউখিনি গলিবলৈ আৰম্ভ কৰিছে আৰু অকণমান এনেকৈ লৰাই দিছোঁ অলপ মানে সময়ৰ পিছতে ঘিউখিনি গলি যাব এয়া চাওক ঘিউখিনি অলপ সময়ৰ পিছতে গলি গ'ল এতিয়া মই লৈছোঁ চুজিৰ পেকেটটো এইটো ½ কেজি চুজিৰ পেকেট হয় ময়ূৰ চুজিৰ পেকেটটো বহুতেই ভাল হয় গতিকে চালিব নালাগে একদম ধুনীয়া চাফা চুজি আহে এইটোত গতিকে মই এনেকৈ চালা নাই আৰু ডাইৰেক্ট আপোনালোকে চালি ল'ম বুলি ভাবিলে চালিও ল'ব পাৰে কিন্তু ভালেই আহে যিহেতু মই এইটো চুজিৰ পেকেটটো ব্যৱহাৰ কৰিয়ে থাকোঁ গতিকে এনেদৰে দি দিছোঁ প্ৰথমতে আধা পেকেট দি দিছোঁ মানে ½ কেজি হয় তথাপিতো মই অলপকৈ ভাজি লৈছোঁ অলপকৈ ভাজিলে সোনকালেও হয় আৰু ভালকৈ ভাজো খায়
গতিকে মই এনেদৰে আধা চুজি ভাজি লৈছোঁ অলপ সময় ভাজাৰ পিছতে আপোনালোকৰ ধুনীয়া এটা গোন্ধ আহিব আৰু তেনেকুৱালৈকে ভাজিলে হয় আৰু চাব যে একেবাৰে যোৱাইও নেপেলাব মানে ৰঙা কৰিও নেপেলাব অলপমান ভাজিলেই হয় এয়া চাওক প্ৰায় ৩-৪ মিনিটমান সময় যিহেতু কম হয় চুজিখিনি গতিকে ৩-৪ মিনিটমান সময় ভজাৰ পিছতে এই চুজিখিনি আমাৰ ভজা হৈয়ে গৈছে আৰু প্ৰায় এয়া চাওক এনেদৰে ভাজি আছোঁ আৰু আপোনালোকেও এইবাৰ বিহুত কেনেকৈ লাড়ু পিঠা কি বনাইছে নবনাইছে জনাবচোন আৰু শেষত চাই পেলাই কমেণ্ট এটাত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকৰ কেনেকুৱা লাগিলে যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটো আৰু এয়া চাওক চুজিখিনি এনেদৰে অলপ সময় ভাজি থকাৰ পিছতে এই চুজিখিনি ভজা হৈ গৈছে এইখিনি মই এতিয়া চুজিখিনি এটা বাচনলৈ মই কাঢ়ি ল'ম এয়া চাওক এটা বাচনলৈ মই চুজিখিনি কাঢ়ি ল'লোঁ প্ৰথম টিপটো তাৰ পিছৰ টিপটোৰ কাৰণে আকৌ মই দি দিছোঁ অকণমান ঘিউ দি পেলাই কেৰাহীটোত আকৌ সেই প্ৰথমবাৰ যেনেকৈ যিটো প্ৰচেছেৰে ভাজিছিলোঁ সেই তেনেদৰে ভাজি লৈছোঁ ঘিউখিনি গলি যোৱাৰ পিছত বাকী থকা চুজিখিনিও ইয়াতে দি দিলোঁ দিয়াৰ পিছত এইখিনিও অলপকৈ ধুনীয়াকৈ এটা ধুনীয়া গোন্ধ অহালৈকে অকণমান মানে ফ্ৰাই হোৱালৈকে ভাজি লৈছোঁ একে ৰঙচুৱা কৰিও নেপেলাব এয়া চাওক দেখিছেনে এইখিনি প্ৰথমতে ভজা চুজিখিনি আৰু এইখিনি এতিয়া যিখিনি মই দ্বিতীয়বাৰ দিছিলোঁ চুজি সেইখিনি মই এতিয়া ভাজি আছোঁ সেই ৰংটো নিচিনা হোৱালৈকে মই এই চুজিখিনিও ভাজি ল'ম এয়া চাওক অলপ সময় ভজাৰ পিছতে এইখিনি চুজিও প্ৰায় ভজা হৈ গ'ল এতিয়া মই এইখিনিও সেই বাচনটোলৈকে একেলগে চুজিখিনি কাঢ়ি ল'ম এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু চুজিখিনিও কাঢ়ি লৈছোঁ এয়া চাওক চুজিখিনি কাঢ়ি লোৱাৰ পিছত এতিয়া কেৰাহীটো অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ যিহেতু মই নাৰিকল ভাজিব লাগিব আৰু নাৰিকলখিনি মই যে ডাইনিঙৰ ওপৰত থৈ দিছিলোঁহি এয়া চাওক নাৰিকলখিনি ভালদৰে চেনিখিনিৰ লগত একদম মেৰিনেট হৈ আছে মানে আৰু সেইখিনি আনি লৈছোঁ আৰু কেৰাহীটো অকণমান ঠাণ্ডা হোৱাৰ পিছতে গেছটো নজ্বলোৱাকৈ মই এই নাৰিকল আৰু চেনিৰ মিশ্ৰণটো ইয়াতে দি দিছোঁ কেৰাহীটোতে আপোনালোকে বেলেগ এটা কেৰাহীও ল'ব পাৰে মন কৰিব যাতে কেৰাহীটো হালধীয়া হৈ থাকিব নালাগে মানে অলপ বগা হ'ব লাগে চাফা কেৰাহীতে ল'ব লাগে তেতিয়া লাড়ুটো বগা হ'ব আৰু যদি অকণমান হালধীয়া টাইপৰ লয় তেনেহ'লে লাড়ুৰ কালাৰটোৱে বেলেগ হৈ যায় গতিকে আপোনালোকে পৰাপক্ষত মানে কেৰাহীটো অকণ চাফা বগা কেৰাহী ল'ব লৈ পেলাই চুজিখিনি এইখিনি নাৰিকল আৰু চেনিৰ যিটো মিশ্ৰণ সেইটো ভাজিবলৈ ল'ব এয়া চাওক যিহেতু মই নাৰিকলটো ৰুকি লৈছিলোঁ গতিকে অকণমান ক'লা ওপৰৰ পৰা পৰিছিলে মানে নাৰিকলৰ বাকলিটোৰ পৰা গতিকে সেইখিনি ভাজি থাকোঁতে অলপকৈ আঁতৰাই আছোঁ মই আৰু বৌ দুইজনীয়ে নাৰিকলখিনি ভাজি আছোঁ এয়া চাওক অলপ সময় ভজাৰ পিছতে দেখিব চেনিখিনি গলি পেলাই পানী এটা ওলাবলৈ ল'ব মানে অকণমান পানী নিচিনা হৈ যায় প্ৰথমতে নাৰিকলখিনি এয়া চাওক দেখিছেনে আপোনালোকক মই ওচৰৰ পৰা দেখুৱাই দিছোঁ এনেদৰে ভাজি থাকিব অলপ সময়ৰ পিছত দেখিব আপোনালোকে পানীটো শুকাই পেলাই আকৌ চেনিখিনি মানে পূৰা একদম শুকাই যাবলৈ পানীখিনি শুকাই গৈ পেলাই চেনিখিনি আঠা টাইপৰ হ'বলৈ ল'ব এয়া চাওক অলপ সময় ভাজি আছোঁ মই আৰু গেছৰ ফ্লেমটো একেবাৰে কমাই দিব গেছৰ জুইটো একেবাৰে ল' কৰিও নিদিব মিডিয়াম ফ্লেমত আপোনালোকে এই নাৰিকল আৰু চেনিখিনি এনেদৰে ভাজি থাকিব ইয়াত দেখিছেনে অলপ সময় ভজাৰ পিছতে আপোনালোকে নিজে গম পাবই হেতাখনতো আঠা লাগিবলৈ ধৰিব এয়া চাওক মোৰ পানীখিনি যে ওলাইছিলে যিখিনি চেনি মিশ্ৰণটোৰ পৰা পানী হৈ গৈছিলে নাৰিকলখিনি সেই পানীটো শুকাই পেলাই আকৌ অকণমান আঠামুটীয়া হ'বলৈ লৈছে আৰু নাৰিকলখিনিও মানে চেনিখিনিৰ সৈতে এয়া দেখিছেনে অকণমান বগা টাইপৰ আঠা হ'বলৈ লৈছে আৰু নাৰিকলখিনিও বগা পৰিবলৈ লৈছে বেছি সময় ভাজিবই নালাগে আপোনালোকে এইটো জোখলৈকে ভাজিলেই হয় এয়া চাওকচোন মই আপোনালোকক অকণমান ওচৰৰ পৰা আঠাটো দেখুৱাইও দিম আৰু চাইডে এয়া দেখিছেনে চেনিখিনি বগা হৈ লাগি ধৰিবলৈ ধৰিছে একেবাৰে বগা কটকটীয়া হৈ যাবলৈ নিদিব নহ'লে লাড়ুটো বহুত আপোনালোকে মঠিব নোৱাৰিব খৰখৰীয়া হৈ যাবগৈ নাৰিকলখিনি গতিকে অকণমান আঠালেটীয়া হৈ থাকোঁতেই গেছটো অফ কৰি দিব লাগিব মই আপোনালোকক জোখটো দেখুৱাই দিছোঁ চাব এয়া দেখিছেনে অকণমান মই দেখুৱাই দিছোঁ চাওকচোন এয়া চাওক মই ওচৰৰ পৰা দেখুৱাই দিছোঁ নাৰিকলখিনি এনেদৰে কোমল হৈ থাকিব লাগে অলপমান আঠালেটীয়া হৈ থাকিব লাগে ইমানটো জোখতে মই এতিয়া গেছটো অফ কৰি দিছোঁ বেছি যদি খৰখৰীয়া বগা হ'বলৈ যায় তেনেহ'লে লাড়ুটো নুঠিব নাৰিকলখিনি চিৰা হৈ যাবগৈ মানে যিটো আমি নাৰিকলৰ চিৰা বনাওঁ তেনেকুৱা হৈ যাব গতিকে এইটো জোখতে আপোনালোকে গেছটো অফ কৰি দিব এতিয়া মই গেছটো অফ কৰি দি পেলাই এখন থাললৈ মই কেৰাহীটোৰ পৰা বাকি ল'লোঁ নাৰিকলৰ যিটো ভাজি আছিলোঁ নাৰিকল আৰু চেনিৰ মিশ্ৰণটো মই থাল এখনলৈ লৈ ল'লোঁ এয়া চাওক এতিয়া এইখিনি মই লৈ আহিছোঁ ডাইনিঙতে বহি পেলাই মই আৰু বৌ দুইজনীয়ে বনাম তাৰপিছত সেই চুজি যে ভাজি থৈছিলোঁ সেইখিনিও লৈ আহিছোঁ ইয়ালৈ
এতিয়া ময়ো বহি ল'লোঁ আৰু কেমেৰাটো বৌয়ে ফিট কৰি দিলে। চাওকচোন মোৰ মুখখন নোলালেই, বৌ চাপৰ কাৰণে অকণমান বৌ মুখখন ওলাই আছে, মোৰ মুখৰ কাৰণে মুখখনেই নোলালে। তথাপিতো যি নহওক, আপোনালোকে যিহেতু চুজি লাৰু চাই আছে, গতিকে চুজিখিনি মই এতিয়া এয়া নাৰিকলখিনিৰ লগত ছাইডতে দি লৈছোঁ। অলপমান চুজি দেখিছেনে, চচটোতে থৈ দিলোঁ। আৰু এতিয়া যিখিনি মই বনাম নাৰিকলৰ লাৰু, সেইখিনিতে মই অলপ অলপকৈ নাৰিকল নি থাকিম আৰু চুজি অলপ অলপকৈ দি পেলাই সানি সানি মই লাৰুটো মঠি যাম। একেলগতে যদি গোটেই চেনি আৰু সেইখিনি দি দিওঁ, তেনেহ'লে মানে খৰখৰীয়া হৈ পেলাই লাৰুটো নুঠিবও পাৰে। গতিকে আপোনালোকে ঠাণ্ডা হ'লেও এনেকৈ লাহে লাহে ধুনীয়াকৈ বনাই থাকিব পাৰিব। গতিকে এনেকৈ নাৰিকলখিনি ভাজি পেলাই এটা ছাইডত ধুনীয়াকৈ থেপি থৈ ল'ব। তাৰপিছত অলপ অলপকৈ আনিব আৰু চুজিৰ সৈতে মিক্স কৰি কৰি এনেদৰে বনাই থাকিব। এয়া চাওকচোন কিমান ধুনীয়াকৈ লাডুটো উঠিছে, দেখিছেনে? একদম ধুনীয়া হৈছে। এনেদৰে মই এইকেইটা লাৰু এয়া বনাইছোঁ, এয়া চাওকচোন। আৰু ধুনীয়া লাৰুটো টাইটো হৈছে, মই আপোনালোকক দেখুৱাই দিম। আৰু এইফালে দেখিছেনে, নাৰিকলখিনি মই এইফালেদি ছাইডত থৈ লৈছোঁ আৰু এনেদৰে অকণমান নাৰিকল আনো, অলপ চুজি আনি লৈ পেলাই ধুনীয়াকৈ মই মুঠি মুঠি বনাই থাকোঁ। এয়া চাওক, নাৰিকলখিনি টাইট হৈ যোৱা নাই, ধুনীয়া কোমল হৈ আছে, দেখিছেনে? আঠাটো আছেই। এনেদৰে আপোনালোকে বনাবচোন। আৰু হাতো নুপুৰে, ঠাণ্ডা হৈ যোৱাৰ পিছতো আপোনালোকে লাহে লাহে নাৰিকলৰ লাৰুটো বান্ধি থাকিব পাৰিব। এয়া চাওক, এয়া মই আৰু বৌ দুইজনীয়ে এনেকৈ অলপ অলপ আনিছোঁ, চুজিৰ সৈতে মিক্স কৰিছোঁ, মিক্স কৰি পেলাই নাৰিকলৰ লাৰুটো বান্ধি আছোঁ। আৰু এয়া চাওক, ধুনীয়াকৈ এটা এটা নাৰিকলৰ লাৰু উঠি আছে, আপোনালোকক এয়া দেখুৱাই দিছোঁ। আৰু লাৰুটো কিন্তু ধুনীয়া টাইটো হৈছে দেই, একেবাৰে কোমলো হোৱা নাই। এয়া চাওক, আপোনালোকক মই দেখুৱাই দিছোঁ, ওপৰৰ পৰা পেলাই দেখুৱাই দিছোঁ, দেখিছেনে? নাৰিকলৰ লাৰু বনোৱাৰ লগে লগে একদম ধুনীয়া টাইট হৈ গৈছে। আৰু এতিয়া যিহেতু মই লাৰু বনালে ভিডিঅ'টো মানে উল্টাকৈ কৰা হয়, ফ্ৰণ্ট কেমেৰা কৰোঁ কাৰণে মোৰ বাওঁহাত নিচিনা লাগে। গতিকে মই এনেদৰে দেখুৱাই দিছোঁ, দেখিছেনে? আমি সোঁহাতেৰেই বনাই আছিলোঁ লাৰুখিনি। আৰু ফাইনেলি এইখিনি চাওক, লাৰুখিনি মোৰ হৈ গ'ল, দুটা নাৰিকলৰ লাৰু এইখিনিয়ে ওলালে। এয়া মই এখন থাললৈ সজাই পেলাই আপোনালোকক দেখুৱাই দিছোঁ। আৰু লাৰুটো চাওকচোন, মই ওপৰৰ পৰা এনেকৈ ডিম টকটকাই দিছোঁ, দেখিছেনে? কিমান ধুনীয়া টাইট হৈছে লাৰুটো, ধুনীয়া হৈছে, মানে ওপৰটো টাইট হৈছে, ভিতৰটো জুচি হৈ আছে। আপোনালোকক মই প্ৰথমতে লাৰুটো ভাঙি পেলাই এটা দেখুৱাই দিছোঁৱেই, বহুত ধুনীয়া হৈছে লাৰুটো। আপোনালোকে যদি আগতে এনেকৈ বনোৱা নাই, তেনেহ'লে এনেদৰে বনাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো যদি নতুনকৈ চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আপোনালোকে মৰম চেনেহ দি যাব, এনেদৰে আগতে যেনেকৈ দি আছে তেনেদৰে দি যাব। আৰু এইবাৰ বিহুৰ শুভেচ্ছা আপোনালোকক আগতীয়াকৈ জনাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে মোক কমেণ্টৰ যোগেৰে জনাবচোন। আৰু লাৰু বনোৱা মোৰ পদ্ধতিটো আপোনালোকে কেনেকুৱা পালে সেইটোও জনাবলৈ নাপাহৰিব। শেষত আপোনালোক সকলোকে বহুত মৰম চেনেহ দিছোঁ, আৰু আপোনালোকেও বহুত মৰম চেনেহ এনেদৰে দি যাব। সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আৰু মোৰ লাৰু মই বনোৱা পদ্ধতিৰে আপোনালোকেও এইবাৰ বিহুত বনাই চাব বুলি আশা কৰিলোঁ। আৰু শেষত কমেণ্ট এটা কৰিবই আপোনালোকে, যে আপোনালোকে কেনেকুৱা পালে আৰু ক'ৰ পৰা চাই আছে ভিডিঅ'টো, সেইটোও জনাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ এটা নতুন মানে পিঠা পনাৰ ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। বাই বাই।